নমস্কাৰ সকলোকে সুখ দুখৰ মাজেৰে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আৰু এইফালে সাজি কাচি ওলাইছোঁ মই কলেজলৈ বুলি তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এইফালে ময়ো আহি ৰেডি হৈ গ'লোঁ যিহেতু আমাৰ কলেজ উইক হৈ আছে, আজি ৰেলী আছে আৰু ৰেলীতে মই মাক হৈছোঁ তাৰ বাবে সেন্দুৰ ল'ব লাগিব। সেন্দুৰ মানে মই আকৌ লিপষ্টিক দিহে লৈছোঁ দেই, সেন্দুৰ নাই লোৱা আৰু এইফালে ওপৰৰ পৰা চালোঁ সকলো পূৰা ৰেডি হৈ গ'ল আৰু ঠেলাবোৰো ধুনীয়াকৈ সজোৱা হৈছে। ঠেলাত যিহেতু কিবা কিবি নিয়ম দেখাব, মানে যিবোৰ নিব নোৱাৰি হাতেৰে সেইবোৰ ঠেলাত নিব আৰু কিছুমান মূৰ্তি হৈও এনেকুৱা ওলাব আৰু সেইবাবে ঠেলাবোৰ সজোৱা হৈছে আৰু আমিও ধুমাধুম দেৰি হৈছে আৰু সোনকালে পূৰা হাতত মোৰ কেঁচুৱাটো লৈ আহি গ'লোঁ তললৈ বুলি আৰু এইফালে আহিয়েই ধুমাধুম লাইনটো সজোৱাত লাগিলোঁ। আৰু এইফালে চাওকচোন শান্তি বিয়াৰ পৰা ধৰি লৈ একদম পূৰা কলপাতৰ মেজিলৈকে দিয়া হৈছে। আমি হ'লোঁ ইতিহাস বিভাগৰ ছাত্ৰী। ইয়াতে আমি আজি বিষয়বস্তু হিচাপে লৈছোঁ অসমীয়া সমাজত কলগছৰ ব্যৱহাৰ। আমি অসমীয়াসকলে ক'ত কলগছ ব্যৱহাৰ কৰোঁ, কি কাৰণত ব্যৱহাৰ হয়, কলগছৰ পাতৰ পৰা ধৰি লৈ পেলাই গছডাললৈকে কললৈকে আমি ক'ত ব্যৱহাৰ কৰোঁ, এই সকলোবোৰ দিয়া হৈছে। আৰু এইফালে চাওকচোন কিমান ডাঙৰ লাইনটো শেষ নহয়হে নহয় একদম ইমান দূৰ ঘূৰাইছে। এইফালে আমি পাই গ'লোহি কলেজৰ ৰাস্তাত ৰখি আছোঁ যিহেতু এটা ডিপাৰ্টমেণ্টকৈ সোমোৱা হৈছে। তাতে বিচাৰকসকল ৰখি আছে ভিতৰত আৰু তেওঁসকলে সকলোকে প্ৰশ্ন সুধিছে, সেইটো কাৰণে সোমোৱা দেৰি হৈছে। আৰু ইমান দূৰ ৰ'দত ঘূৰি আহি আকৌ যেতিয়া ৰ'দত ৰখিব লাগে বহুত বেছি খং উঠে নহয় জানো। আৰু আজি চবতকৈ ইণ্টাৰেষ্টিং বস্তুটো হ'ল কল বেপাৰী, আৰু কল বেপাৰী আজি আমাৰ ডিপাৰ্টমেণ্টটো বহুত মজা কৰি তুলিলে। আৰু এইফালে এইজন হ'ল মোৰ মানুহজনৰ পিছে আকৌ হাগনি হৈ আছে দেই, পেট বেমাৰ হৈ আছে, নজৰ লাগিলে হয়তো। আৰু এইফালে এয়া সকলো ৰখি আছে আৰু পিছফালে হ'ল বেলেগ ডিপাৰ্টমেণ্টৰ আৰু এইফালে আমি সকলো ৰখি আছোঁ।
এইফালে দি আছে আকৌ লঘু আহাৰ আৰু আমি ইমান দূৰ ঘূৰি আহিলোঁ আহি লঘু আহাৰ নাখাম নে নহয় জানো আৰু এইফালে পাত লৈ আহিলোঁ লঘু আহাৰ খাবলৈ চাওকচোন কি দিছে নিজে চাই লওক বাৰু আপোনালোকে দেখিছে এইফালে কি দিছে চাই লওক তো এইফালে খাবলৈ গৈ আছোঁ ওপৰলৈ ৰুমলৈ বুলি এইফালে ময়ো সেন্দুৰ পূৰা ধুই ল'লোঁ ঘৰলৈ যাবলৈ বুলি তো আজিলৈ বাই পুনৰ আহিম নতুন এটা ভিডিঅ' লৈ